অনুষ্ঠিত হৈ আছে। সন্ধিয়া সময়ৰ আগতে প্ৰতিনিধি সভাগৃহত আৰম্ভ হৈছে মূল কাৰ্যনিৰ্বাহক সভা আৰু মূল মঞ্চত কাৰ্যনিৰ্বাহক সভাৰ অন্ত হোৱাৰ পাছতেই মূল মঞ্চত অনুষ্ঠিত হ'ব এক গ্ৰন্থৰ মুকলি সভা। আপোনালোকে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন বাৰ্ষিক অধিৱেশনতে এখন স্মৃতি গ্ৰন্থ আটক ধুনীয়াকৈ উন্মোচন কৰা হয়। আমাৰ ভকত বৈষ্ণৱসকলে সেই স্মৃতি গ্ৰন্থ কৰি অতি সাধাৰণতে আঁতৰকৈ গৃহ অভিমুখে লৈ যায়। এই মূল মঞ্চতে এই গ্ৰন্থৰ মুকলি সভাতে কেইবাখনো গ্ৰন্থ উন্মোচন হ'ব। সাহিত্য শাখা সমিতিয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছে। বিভিন্ন সম্পাদকসকলক দায়িত্ব প্ৰদান কৰা হৈছিল এই গ্ৰন্থখিনি তৈয়াৰ কৰিবৰ বাবে, প্ৰস্তুত কৰিবৰ বাবে। সাহিত্য শাখা সমিতিৰ উপৰিও সাহিত্য গৱেষণা পৰিষদেও কেইবাখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে। সেই গ্ৰন্থসমূহ ইয়াতে উন্মোচন কৰা হ'ব। আদৰণি সমিতিয়েও কেইবাখন গ্ৰন্থ প্ৰস্তুত কৰিছে। সেই গ্ৰন্থসমূহ আমাৰ ইয়াৰ মূল মঞ্চতে উন্মোচন কৰা হ'ব। আমাৰ তিনিখনি আলোচনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপাত্ৰ নাম ধৰ্ম গৱেষণা পত্ৰিকা মহাপ্ৰয়োগজ্যোতি সংঘ এই মূল মঞ্চতে খন্তেক সময়ৰ পিছতে উন্মোচন কৰা হ'ব। ইতিমধ্যে আমালৈ খবৰ যে উন্মোচকসকল আমাৰ এই মূল মঞ্চৰ নাতিদূৰৈতে অৱস্থান গ্ৰহণ কৰিছে। গতিকে হে ভকত বৈষ্ণৱসকল, এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আপোনালোক বিভিন্ন জিলা শাখাৰ পৰা আহি উপবিষ্ট হৈছেহি। চাৰিওফালে এক কুঁৱলীৰ আচ্ছাদন। এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি এক ইতিহাস ৰচিবলৈ গৈ আছো যে কেইটামান বছৰৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 100 বছৰৰ যি পৰিক্ৰমা, সেই পৰিক্ৰমাটো আমি অতিক্ৰম কৰিম। গতিকে আমাৰ ওলাহে হেঁপাহ নধৰা হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 95 সংখ্যক বাৰ্ষিক অধিৱেশনত আমি বিভিন্ন ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘক সমৃদ্ধ কৰিব লাগিব। এই শ্ৰীমন্ত শংকৰদেৱ সংঘক সমৃদ্ধ কৰিবলৈ যাওঁতে আমি ভকত যি সমন্বয়ৰ ধাৰা, সেই ধাৰা বৰ্তমান কৰাৰ লগতে আমি বৌদ্ধিকভাৱেও শ্ৰীমন্ত শংকৰদেৱ সংঘক সমৃদ্ধ কৰিব লাগিব। আৰু তাৰ উদ্দেশ্যেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ